हेलो स्टूडेंट आज ये भिडिओत आमी डिस्कशन करिम जे तुम्हालोकर ग्रेस मार्कर विषय तुम्हालोकर बहुत प्रश्न थाके এই গোটেইখিনি কথা আজি আমি এই ভিডিওটোত ডিসকাশন কৰিম যে তোমালোকৰ বহুতৰ প্ৰশ্ন থাকে যে কিমানটা সাবজেক্টত গ্ৰেছ মাৰ্ক দিয়ে ম্যাক্সিমাম গ্ৰেছ মাৰ্ক কিমান দিয়ে এই সকলোখিনি কথা আজি আমি এই ভিডিওটোত ডিসকাশন কৰিম তেনেহলে বলা আজিৰ ভিডিওটো আমি স্টার্ট কৰিছো এতিয়া যদি তোমালোকক যিকোনো এটা সাবজেক্টত ধৰা 1 বা 2 মার্ক গ্রেস মার্ক দিলে তোমালোকে সেই সাবজেক্টটো পাস কৰিবা তেনে ক্ষেত্ৰত 1 বা 2 মার্কৰ ক্ষেত্ৰত তোমালোকক দুটা সাবজেক্টত দিব পাৰে দুটা সাবজেক্টত গ্রেস মার্ক দিব পাৰে 1 বা 2 মার্কৰ কাৰণে পাস কৰি যাব লাগে গ্রেস মার্ক দি তেনে ক্ষেত্ৰত তোমালোকক দুটা সাবজেক্টত গ্রেস মার্ক দিব পাৰে আৰু যদি তোমালোকৰ বহুত নাম্বাৰ দি বা বেছি নাম্বাৰ দি যদি তোমালোকক পাস কৰাই দিব লাগে তেনে ক্ষেত্ৰত তোমালোকক গ্রেস মার্ক নিদিব পাৰে আৰু যদি কিছুমানৰ এনেকুৱা হয় যে এটা সাবজেক্টত তেওঁলোকে গ্রেস মার্ক লাগে সাপোজ তে 25 পাইছে তেনে ক্ষেত্ৰত সেই সাবজেক্টত 5 মার্ক গ্রেস মার্ক দি তাক পাস কৰাই দিব পাৰে ঠিক আছে তো এটা সাবজেক্টৰ ক্ষেত্ৰত হলে তোমালোকক 4 5 এনেকুৱা নম্বৰ দিব পাৰে 2 নম্বৰ প্ৰশ্নটো হল ম্যাক্সিমাম গ্রেস মার্ক কিমান দিয়ে তো যদি আমি কবলৈ যাও জেনাৰেলি কোন ধৰণৰ ফিক্স তোমালোকৰ নাথাকে যে ইমান দিব বা ইমান দিব কোন ধৰণৰ ফিক্স তোমালোকৰ গ্রেস মার্কৰ কথা নাথাকে কিন্তু যদি তোমালোকৰ এটা সাবজেক্ট বাকি সাবজেক্টৰ ভাল হৈছে এটা সাবজেক্টত তোমালোকক গ্রেস মার্ক লাগে তেনে ক্ষেত্ৰত তোমালোকক 5 মার্ক দিব পাৰে ম্যাক্সিমাম তোমালোকক বা এপ্ৰক্সিমেটলি তোমালোকক 5 মার্ক দিব পাৰে ঠিক আছে আৰু পেপাৰ টাবৰ ক্ষেত্ৰত কিছুমান বেছি দিব সেইটো বেলেগ কথা কিন্তু তোমালোকৰ এপ্ৰক্সিমেটলি 5 মার্ক এটা গ্রেস মার্ক দিব পাৰে ম্যাক্সিমাম ঠিক আছে তো এইখিনি আছিল তোমালোকৰ গ্রেস মার্কৰ বিষয়ে ডাউটসমূহ তো যদি তোমালোকক দুটা সাবজেক্টত গ্রেস মার্ক দিব লাগে তেনেহলে যদি তোমালোকৰ 1 মার্ক 2 মার্ক দিলে তুমি পাস কৰি যাবা তেনে ক্ষেত্ৰত তোমালোকক দিব পাৰে আৰু যদি তোমালোকৰ বহুত বেছি নাম্বাৰ লাগে পাস কৰিবলৈ তেনে ক্ষেত্ৰত হয়তো তোমালোকক দুটা সাবজেক্টত নিদিব পাৰে আৰু ম্যাক্সিমাম গ্রেস মার্ক তোমালোকৰ পাস দিব পাৰে ঠিক আছে তো আশা কৰিছো আজি ভিডিওটো ভাল পালা যদি কিবা ডাউট থাকে কমেন্ট সেকশনত সুধিব পাৰা তেনেহলে আজি ভিডিওটো আমি ইয়াতে সামৰিছো নতুন এটা ভিডিওৰ লগত পুনৰ দেখা দেখি হম ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো